ছোৱালীৰ ক্ষেত্ৰত বেছিকে কোৱা বুলি কয়, চবৰ ক্ষেত্ৰতে হয়, বাট কিন্তু ছোৱালীজনীৰ ক্ষেত্ৰত অলপ বেছিকে মানে চেনচিটিভ থাকে, ক'বলৈও ইজি হয়। ছোৱালীজনী যদি ঘৰতো বহিছে, ইজনী একো কাম নকৰে, ঘৰত বহি থাকে, বাহিৰত গ'লে বাহিৰত কাম কৰে, ৰাতি আহিলেও ইমান ৰাতিকে ছোৱালীজনী, ল'ৰাটোৰ ক্ষেত্ৰত সেই প্ৰশ্নটো কম হয়, ইমান বেছি নহয়গে। ইকুৱেল নহয় কোনো ফালৰ পৰা। ইভেন প্ৰথম আৰম্ভণিটো হয় ঘৰখনৰ পৰা আমাৰ প্ৰথমৰ পৰা আৰম্ভণি হৈ যায় যে এইটো মোৰ অভিভাৱকসকলে এটা অনুৰোধ বাৰু এইটো শ্ব'ৰ জৰিয়তে, যেতিয়া অভিভাৱকসকলৰ কি হৈ যায় যে ল'ৰাজনক ধৰা দোকানখনলৈ পঠিয়াইছে, সৰু কথা কৈছোঁ, দোকানলৈ পঠিয়াইছে, তাক তই যা, ছোৱালীজনী নাই তই যাব নালাগে, সেইটোৰ পৰা আৰম্ভণি হয়। এই আন্ধাৰ তাই ভয় কৰিব, তাই এইটো কৰিব, কিন্তু প্ৰথমৰ পৰা তাইক সাহসখিনি শিকালে তেতিয়া পিছলৈ লাহে লাহে আৰু বাঢ়ি যায় ন। আৰু মানে নাৰী হিচাপে কিছুমান বস্তু আমাৰ বেছি প্ৰয়োজন, এনেইতো আমাক মানে শৈক্ষিক দিশটো, তাৰপিছত আৰ্থিক যিখিনি আমাৰ মানে আমাৰ আৰ্থিক ক্ষেত্ৰত আমি ভাবিবই লাগিব, নিজৰ ক্ষেত্ৰত সদায় বেলেগৰ ওপৰত যেতিয়া ডিপেণ্ডেণ্ট হৈ থাকিম তেতিয়া কিছু ক্ষেত্ৰত মানে নিজৰো, তাৰপিছত থাকিলে শাৰীৰিক আৰু মানসিক। ফিজিকেলি যদি আমি কিছুমান কাম কৰিব নোৱাৰোঁ, যেতিয়া আমাৰ মানসিক শক্তিটো মানে বেছি থাকে, তেতিয়া আমি ষ্ট্ৰং থাকে, তেতিয়া আমি সেইখিনি কাম একদম ইজিলি কৰিব পাৰি। কয় না মানুহৰ মানে মাইণ্ড পাৱাৰটো বহুত বেছি, আপুনি যেনেকৈ ভাবে তেনেকৈ কৰিব পাৰোঁ। গতিকে সেই বস্তুটো শিকাবলগীয়া হয়। বাকী তাৰপিছত সামাজিক, তাৰপিছত তোমাৰ ধৰা পলিটিকেল মানে যিখিনি গ্ৰাউণ্ডৰ, গতিকে গোটেইখিনি বস্তু বেছি ইম্পৰ্টেণ্ট হয়। কিন্তু সেই প্ৰথম আৰম্ভণিৰ পৰা ঘৰখন ষ্ট্ৰং হ'ব লাগিব, ঘৰৰ পৰাই ষ্ট্ৰং কৰিব লাগে। চ' বহুত কথা পাতিলোঁ, এতিয়া মানে অলপ নিজৰ কথাই পাতোঁ। এতিয়া ইমান ব্যস্ততাৰ মাজত জীৱনটো কেনেকুৱা চলি আছে আপোনাৰ? ব্যস্ততাটো মই ব্যস্ত হৈ থাকি ভাল পাওঁ। ব্যস্ত হৈ থাকিলে বুলি কয় মানে ধুনীয়া হৈ থাকে, আৰু সেইটো চাই নহয় ব্যস্ত থাকিলে কি হয় জানানে, তোমাৰ গোটেই আমাৰ চেলছবিলাক এক্টিভ হৈ থাকে ন, তো তোমাৰ মই অকণমান বৰ্কহলিক টাইপো হয়, কাম কৰি ভাল পাওঁ। তো গতিকে কাম কৰি ভাল পাওঁ, তাৰ মাজত সেই কামৰ মাজত নিজক বিচাৰি পাওঁ। তাৰ মাজত কেতিয়াবা মন গৈছে অলপ ঘূৰি ফুৰি ভাল পাওঁ, আজি ইয়াত যাম, আজি ইয়াত খাওঁ, সেইখিনিও গোটেইখিনি কৰিবলৈ চেষ্টা কৰোঁ। কাৰণ এইটো জীৱন এতিয়াহে পাইছোঁ, এবাৰ পাইছোঁ, মানে এবাৰ মানে পিছৰ জন্ম পূৰ্বজন্ম এইবোৰ থাকে বুলি কয়, ক্ষেত্ৰত বিশ্বাসো কৰোঁ, কিন্তু মোৰ মনতো নাথাকিব। যিটো জন্ম মোৰ মনত আছে এই জন্মটো, গতিকে যিখিনি পাৰিছোঁ ইউটিলাইজ কৰিব চেষ্টা কৰিছে ধুনীয়াকৈ। চ' অলপ সৰুকে আপোনাৰ অলপ পিছুৱাই যাম, মানে জাৰ্ণিটো কেনেকৈ আৰম্ভ হৈছিলে সৰুতে, আপব্ৰিংগিং সৰুতে? অভিনয় বা নিজৰ এটা আহিছে এতিয়ালৈকে জীৱন এটা যাত্ৰাৰে আজিলৈকে ষ্টাৰ্ট কেনেকৈ হৈছিলে অভিনয় জগতত? প্ৰথম কথা হয়তো কোনোবা ফালৰ পৰা ইমানটো মনত নাই, কিন্তু যেতিয়া টিভি চিভি আগতে দেখা পাওঁ তো মন যায়। মানে আপুনিতো কৈছোঁ সৰ্থেবাৰীৰ হয়? ইয়েছ, সৰ্থেবাৰীত। মোৰ প্ৰথম মঞ্চ কিন্তু সৰ্থেবাৰীতে, ওচৰত মানে বিহু দল এটাই মোক মানে অকণ নচুৱাইছিলে, মোৰ অকণমান ৰিণিকি মনত থকা বুলি কয় যে মঞ্চখনত উঠাইছে অকণমানি, আৰু তেনেকৈ মায়ে বহুতখিনি আগবঢ়াই দিছিলে। তাৰে পৰা তোমাৰ স্কুলত থাকোঁতে অকণ মইনা পাৰিজাত বুলি কাহিলীপাৰাত এটা টিম আছিলে, নাচিবলৈ যাওঁ। আমি আগতে আছিলোঁ লুটুমা বুলি কয়, লাল গণেশৰ চাইডতে লুটুমা, তাতে মই ডাঙৰ দীঘল হোৱা মানে সৰুৰ পৰা। তাৰে পৰা মেট্ৰিকৰ পিছত মই পাঞ্জাৱলৈ অহা, গতিকে সেইখিনি স্মৃতি আকৌ বেলেগ, সেইখিনিতে প্ৰায়। তাৰপিছত তেনেকৈ কিন্তু আমাৰ অলপমান, মই নামনি অসমৰতো, এতিয়া ইমান সকাবধা নাই, কিন্তু মানে আগতে বহুত বেছি আছিলে নামনি অসমৰ। এই অলপ আগতে যিটো কৈছোঁ, আমাৰ অভিভাৱকসকলৰ যিটো মানে বান্ধোন, মই উজনি অসমৰ ক'বলৈ নাযাওঁ, তেওঁলোকৰ ধৰা একেই ধৰা, কিন্তু তেওঁলোকে বেছি এক্টিভ যেন লাগে কিছুমান ক্ষেত্ৰত। এতিয়া বাৰু ইকুৱেল কালচাৰেলি, তেতিয়া মানে নাচ গান কৰিব গ'লে মানে ইটোৱে কি ক'ব, সেইটোৱে কি ক'ব, ঘৰত দেউতা ইভেন নালাগে কৰিব, পঢ়িব লাগে, মানে অকল যেন পঢ়াটোৱে পৃথিৱীখন, সেইটোৱে তুমি পঢ়াত ভাল হোৱা বেয়া হোৱা সেইটো মানে মেটাৰ নকৰে, মানে পঢ়িব লাগিব, আৰু সেইটো তুমি কিতাপখন লৈ থাকিলে হ'ল। তাৰপিছত তোমাৰ যদি কিবা মন আছে বোলে, তুমি খেলিবলৈ মন আছে, তোমাৰ অভিনয় কৰিবলৈ মন আছে, তোমাৰ গান গাবলৈ মন আছে, সেইটো ক্ষেত্ৰত আমাৰ মানে নামনি অসমত অকণ কম আছিলে। সেইটো চাগে তুমি নামনি অসমত তুমি অকণমান গম পাবা। আৰু তাৰপিছত সেই বস্তুটো অকণমান মই তেতিয়া ফেচ কৰিছিলোঁ, ষ্ট্ৰাগল এটা। লাহে লাহে চাগে আহিবলগীয়াও আছিলে, বিচাৰিছিলোঁ ন মনে প্ৰাণে যে আহিম, কিন্তু খুব বেছি এনেকুৱা নাছিলে যে মই পূৰা প্ৰফেচনেলি ইয়াতে সোমাম, মানে এইটো
মানে কি হ'ম বুলি ভাবিছিলে সৰুতে মনটো আছিলে মাষ্টৰ খুব ভাল পাওঁ আগতে ছাৰ বাইদেউহঁতে যেতিয়া পঢ়াই থাকে মোৰ লাগে যে পৃথিৱীটো মাক দেউতাকৰ ওপৰতো কথা কয় তেতিয়া আমি মাহঁতক কেতিয়াবা খং কৰোঁ দেউতাক খং কৰোঁ বা তেনেকুৱা হয় ন দেখিছোঁ কিন্তু খং নকৰাৰ ভিতৰত মানে আমাৰ ছাৰ বাইদেউ মানে মাষ্টৰণী এইটো যি গালি পাৰিলে চুপচাপে শুনি থাকোঁ গতিকে বা ইমান সন্মান আৰু এতিয়া ফ্ৰেণ্ডলি হৈ গ'ল তেতিয়াতো আমি বহুত দূৰত দেখিলে নমস্কাৰ লাগে ছাৰ আছে মেম আছে এনেকে থাকোঁ মানে নেদেখাওঁৱে আজিকালিতো মাষ্টৰৰ লগতো মেছেজ কৰে তো সেই বস্তুটো দেখিছিলোঁ যে তো সেইকাৰণে চাগে মনতে সোমাই গৈছিলে আৰু মই তোমাৰ মেট্ৰিক পাছ কৰাৰ পিছত মই টিউশ্যন পঢ়াইছিলোঁ তো মই ভাল পাওঁ এইটো মই ভাল মানে পাৱাৰ থকা যেন ফিল হয় যে পাৱাৰ থকা বুলি আৰু ভাল লাগে বস্তু তাক মানে ৰিপিট কৰি যিটো পঢ়ি আহিছোঁ এইটোকো ৰিপিট কৰিছোঁ ধৰা তো গতিকে সেই এটা কিন্তু কোনোবা ফালৰ পৰা ধৰা এইটো নিচা আছিলে আৰু এইটোত মানে সোমোৱাৰ সুবিধাকণ ক'বলৈ গ'লে মোৰ ফেমিলিত ধৰা মই মানে ছাডেনলি কিছুমান বস্তু হৈ গ'ল আৰু ধৰা মই ফাৰ্ষ্ট গৈছিলোঁ ফটোশ্বুট মানে ফটো মোৰ লগৰ এজনীক দেখুৱাবলৈ গৈছিলোঁ ফটো লৈছিলে পৰ্টফলিঅ'ত এনেকৈ তাই মানে খুব হাইট চাইট আছিলে তাৰপিছত তাইক লৈ গ'ল মানে আমাৰ লগৰ এজনীয়ে লৈ গৈছিলে আমি দুজনীকে মানে মই লগতে মানে লেংগুৰ টাইপ মানে বলটো তেনেকৈ গ'লোঁ গৈ পেলাই তাই দেখিবলৈ মানে ওখ পাখ পুৰা লিনেন থিন আছিলে তাৰপিছত ক'লে ফটো দিবা বুলি তাৰপিছত মোক ক'লে তুমিও দিবা এইটো অনুপম হাজৰিকা আছিলে মই দি দিলোঁ তেতিয়া আৰু ফটো ষ্টুডিঅ'ত গৈ পেলাই ফটো নৰ্মেল ফটো এখন উঠিছোঁ আৰু একো ষ্টাইল কৰিবলৈ নাজানো লিপষ্টিক লগাবলৈ নাজানো তেনেকৈ দিলোঁ তাৰ পৰা অনুপম দাই ক'লে যে মই বিহুৰ শ্বুট এটা কৰিম আৰু আমাৰ মাহঁতে মানে অনুপম হাজৰিকা অনুপ দাৰ লগতো কৰিছোঁ মই কিন্তু প্ৰথম যিখন আৰু তেনেকৈ তো বিহুৰ সাজত মা সুধিছে মানে কি কাপোৰত পিন্ধি তই মানে তাৰপিছত মই ক'লোঁ নে মায়ে কৈছে এইখিনিয়ে ফটোশ্বুট কৰিব লাগিব মানে যি কৰ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰত কৰ তাতে আমাৰ ঘৰখনত এনেকুৱা নহয় যে খুব বেছি বাগিচা চাগিচা চালে তেনেকুৱা নাই জংঘল কিবা গছ চছ আম আছিলে কৈছে যি কৰ ইয়াতে কৰ আৰু অনুপম দা তাত গৈ পেলাই ফটো উঠালে কেছেট কাভাৰত ওলাল তাৰপিছত এবাৰ শ্বুটিং চাবলৈ গৈছিলোঁ ৰবিদা বিৰাট মানে তেতিয়া ৰবিদাকো দেখোঁ ন সৰুতে কৈছোঁ বা মানে নামটো মানে এনেকুৱা হৈছে ৰবি শৰ্মা ইমান মানে হিয়া দিয়া নিয়া চাইছিলোঁ তাৰপিছত মানে সেইজন মানে ৰবি শৰ্মা সেই আছে শ্বুটিং এটা চলি আছে ব'লা তেতিয়া আমাৰ দুজন ফটোগ্ৰাফাৰ আছিলে ৰাজু দা তিলক দা বুলি তেওঁলোকে লৈ গ'ল চাবলৈ গৈছিলোঁ চাবলৈ যাওঁতে মেকআপ আৰ্টিষ্ট আছিলে ভূমিকা বা তেনেকৈ মোক মেকআপ কৰাই দিলে মই কৈছোঁ তোক মেকআপ কৰাই চাওঁ মানে তোমাক ভাল লাগিছে এনেকৈ ক'লে আৰু তোমাৰ চকুকেইটা ভাল লাগিছে তেনেকৈ কৈ পেলাই মোক প্ৰথম মেকআপ কৰাইছে জীৱনত এইটো এনেই শ্বুটিঙৰ কাৰণে মই চাবলৈ গৈছিলোঁ তাৰ পৰা তেওঁ মানে নেক্সট কিবা গানৰ কাৰণে অফাৰ কৰিলে তেনেকৈ লাহে প্ৰত্যেকজন মানুহৰ মানে সহায়ো আছিলে ধৰা তো তেনেকৈ সোমাই কোনটো টাৰ্ণিং পইণ্ট আছিলে জীৱনৰ যে তেতিয়া ভাবিছে যে নাই এতিয়া মই প্ৰফেচনেলি এক্টিংটো ল'ব পাৰোঁ আচ্ছা মই জব কৰিছিলোঁ বেংকত অ'কে মোৰ ছাবজেক্ট মোৰ ইকনমিক্স আছিলে ভাল আছিলে তেতিয়াহ'লে ইকনমিক্স লৈছিলে যিহেতু পঢ়াত আছিলোঁ আৰু অকণমান আৰু তাৰপিছত তেতিয়া শ্বুটিঙো মাজে মাজে হয় কেতিয়াবা তো এদিন আমাৰ মেনেজাৰে ক'লে আৰু এছিষ্টেণ্ট মেনেজাৰে খং কৰিলে মানে সদায় ধৰা মানে কি ছুটি দিবলৈ তেওঁলোকে টান পায় এদিন মোক ক'লে যে তুমি সদায় হেৰি কৰি থাকা এনেকৈ লিভ লৈ থাকা আমিতো দিব নোৱাৰোঁ এনেকৈ কেইটকা পোৱা তাত এনেকৈ বুলি ক'লে তেতিয়া মোৰ আকৌ গাত লাগিলে পইচালৈ ক'ত আহিব তাৰ পৰা মই কৈছোঁ নহয় মই সেইটোৱে কৰিম পইচা কেইটকা পাওঁ সেইটো ইম্পৰ্টেণ্ট নহয় আৰু তাৰপিছত মই জবটো এৰিলোঁ তেতিয়া যি সোমালোঁ তেতিয়া এৰি দিলোঁ গৈ তাৰপাছত লাহে